নমস্কাৰ ষ্টুডিঅ'ত মই ৰিজু লৈ আহিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনটোত কৰিমগঞ্জত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জত উপস্থিত হৈ মৌলানা বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনটোত কৰিমগঞ্জত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰিমগঞ্জত উপস্থিত হৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AIUDF প্ৰধান বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে বিগত 4.5 বছৰত উন্নয়নৰ খতিয়ান দাঙি ধৰে বিত্তমন্ত্ৰীগৰাকীয়ে এমাহৰ ভিতৰত 20,000 হাইস্কুলৰ শিক্ষক নিযুক্ত কৰিব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ কৈছো 20,000 শিক্ষকক নিযুক্ত কৰিব বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে 1,72,000 মহিলাক আত্মসহায়ক গোটৰ জৰিয়তে কনকলতা আঁচনি দিয়া হ'ব বুলিও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে চাহ বাগিচাত 1,300খন বিদ্যালয় নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে ৰাজ্যৰ প্ৰতি বছৰে 8,000তকৈ অধিক ৰাস্তা নিৰ্মাণ কৰা হ'ব NRC সন্দৰ্ভত প্ৰতীক হাজেলাক তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰীগৰাকীয়ে প্ৰতীক হাজেলাৰ বাবে NRC অসম্পূৰ্ণ হ'ল বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনাইছো ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত দ্বিতীয়টো দিনত কৰিমগঞ্জত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰিমগঞ্জত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই AIUDF প্ৰধান বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিগত 4.5 বছৰত উন্নয়নৰ খতিয়ান দাঙি ধৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে এমাহৰ ভিতৰত 20,000 শিক্ষকক নিযুক্তি দিব বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1,72,000 মহিলাক আত্মসহায়ক গোটৰ জৰিয়তে কনকলতা আঁচনি দিয়া হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাত 1,300খন বিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে লগতে 8,000ৰ অধিক ৰাস্তা নিৰ্মাণৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে NRC সন্দৰ্ভত প্ৰতীক হাজেলাক তীব্ৰ সমালোচনা কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতীক হাজেলাৰ বাবে NRC অসম্পূৰ্ণ হ'ল বুলি উল্লেখ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে আজি অহা মাহৰ ভিতৰত আমাৰ ৰাজ্যখনত নতুনকৈ প্ৰায় 20,000 শিক্ষকক আমি নিযুক্তি দিবলৈ সক্ষম হ'ম যি অসমৰ বুৰঞ্জীত কেতিয়াও কোনো দিনে এনেকুৱা কাম এটা বছৰৰ ভিতৰত কোনো কৰিবলৈ সক্ষম হোৱা নাছিল 1,72,000 মহিলা আত্মসহায়ক গোটক আমি কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে আমি জড়িত কৰিবলৈ সক্ষম হৈছিল চাহ বাগিচাৰ মাজত গৈ 150খন হাইস্কুল নিৰ্মাণৰ যি আমি কাম আৰম্ভ কৰিছো সি জাতিটোৰ বাবে এক গৌৰৱৰ দিন বুলি সদায় অভিহিত হৈ থাকিব আজি অসম মাৰাৰ দৰে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা 5,000 কিলোমিটাৰ ৰাস্তা প্ৰতি বছৰে আৰু ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে 5,000 কিলোমিটাৰ ৰাস্তা প্ৰতি বছৰত 8,000ৰ পৰা 10,000 কিলোমিটাৰ ৰাস্তা এইখন অসমে প্ৰতি বছৰে পকী কৰিবলৈ সক্ষম হৈছে আজি অটল অমৃত অভিযান প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে আজি আমি প্ৰতিগৰাকী দুখীয়া পৰিয়ালৰ বিপদৰ সময়ত আমি থিয় হৈছো আজি 24 লাখ ব্যক্তিক আমি বিনামূলীয়া ডায়ালিসিস ব্লাড টেষ্ট এক্সৰে CT স্কেন 24 লাখ ব্যক্তিক আজি আমি সামৰি লৈছো নিবনুৱা যুৱকৰ বাবে ট্ৰেক্টৰৰ পৰা বনাই প্ৰেছ কনফাৰেন্সত কান্দি কয় যে বিজেপি ঘৰুৱাবলৈ আমি একলগ হ'ব লাগিব তাতকৈ ডাঙৰ স্বীকৃতি আমাৰ বাবে একোৱে হ'ব নোৱাৰে যে আজি আমি ইমান
যেতিয়া কান্দিব আৰম্ভ কৰে, আহক আমি একলগ হওঁ বিজেপি ভোট কৰিবৰ কাৰণে। মই ভাবো সেই সাংবাদিক মেলবোৰ আমাৰ বাবে একোখন ডাঙৰ প্ৰমাণ পত্ৰ যে আমাতকৈ আজি কোনো শক্তিশালী নাই। আমি ৰাইজৰ অন্তৰত, আমি ৰাইজৰ ভিতৰত, এই আমাৰ বাবে এক কৃতিত্বৰ কথা। শ্ৰদ্ধাৰ কাৰ্য্য অহমিকাৰ কাৰণে NRC অসম্পূৰ্ণ হৈ থাকে। ভাৰতক নিজৰ জন্মভূমি বুলি ভবা হাজাৰ হাজাৰ হিন্দুৰ ক্ৰন্দনে আজিও আমাক ব্যথিত কৰে। আমাৰ মাজত ৰাজনৈতিক উদ্দেশ্য, যি ৰাজনৈতিক এজেণ্ডা আমাৰ আছিল, কৰবাত অসম চুক্তিৰ 6 নম্বৰ কথা আৰু বৰাকৰ হিন্দুসকলৰ প্ৰতি, অসমৰ ভাৰতৰ প্ৰতিগৰাকী হিন্দুৰ প্ৰতি ন্যায় বিচাৰ কৰাৰ আমাৰ যি সংকল্প আছিল, সেই সংকল্পবিলাক পূৰণ কৰিবলৈ কিছু দূৰ পথ এতিয়াও আমি অতিক্ৰম কৰিব লাগিব। আমি 5টা বছৰত আমি প্ৰচেষ্টা কৰিছিলো, কিন্তু কৰবাত নহয় কৰবাত, কোনোবা নহয় কোনোবা ব্যক্তিৰ অহমিকাৰ কাৰণে আমি কৰবাত নহয় কৰবাত থমকি ৰৈছিলো। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনক এখন শুদ্ধ নাগৰিকপঞ্জী দিয়া, প্ৰতিগৰাকী হিন্দুক ভাৰতবৰ্ষত প্ৰকৃত মৰ্যাদা দিয়া, আমাৰ ৰাজ্যখনত প্ৰকৃত মৰ্যাদা দিয়া, নাগৰিকত্বৰ মৰ্যাদা দিয়াৰ সংকল্প আমাৰ আছিল, থাকিব, আৰু আমি তাক সফল কৰিম। এই লক্ষ্য আমাৰ আছে। তাৰ লগে লগে শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰত কৰা আক্ৰমণৰ সেই বেদনাদায়ক দৃশ্যবিলাক আজিও আমাৰ চকুত সজীৱ হৈ আছে। সেই বেদনাদায়ক দৃশ্যবিলাকৰ সেই চিনবিলাক নোহোৱা হোৱাৰ আগতে কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই ক'লে যে শংকৰদেৱ কলাক্ষেত্ৰত গৈ আমি মিউজিয়াম স্থাপন কৰোঁ। কোনোবাই আৰম্ভ কৰিলে যে মোৰ ভাষা অসমীয়া নহয়, মোৰ ভাষা বঙালী নহয়, মোৰ ভাষা মিয়া। কোনোবাই ক'লে যে মই স্কুল স্থাপন কৰিম, স্কুলৰ নাম হ'ব মিয়া পাব্লিক স্কুল। অৰ্থাৎ এক প্ৰকাৰ ক'বলৈ গ'লে আমি যি ধৰণে আগবাঢ়িছো, আমাৰ সমান্তৰালভাৱে আমাৰ সভ্যতাৰ ওপৰতো আজি এক নতুন আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে। মিয়া সভ্যতা নামেৰে এক নতুন সভ্যতাৰ সৃষ্টি কৰি বদৰুদ্দিন আজমলে ৰাজনৈতিক আৰু সাংস্কৃতিক দুয়োটা দিশৰ পৰাই আমাৰ জাতিটোক আক্ৰমণ কৰাৰ এক নতুন দৃশ্য আমাৰ চকুৰ সন্মুখত দৃশ্যমান হৈছে। বিশ্বৰ বিভিন্ন ইছলামিক সংগঠনৰ পৰা, ইছলামিক জেহাদৰ লগত জড়িত থকা সংগঠনৰ পৰা কোটি কোটি টকা দান আৰু বৰঙণি ৰূপে সংগ্ৰহ কৰি আজি আজমলৰ নেতৃত্বত স্থাপন হোৱা তথাকথিত সমাজ সেৱা নামৰ সংগঠনবিলাকে মৌলবাদ সৃষ্টিৰ এক নতুন পৰিকল্পনা হাতত লোৱাও আমি সকলোৱে দেখা পাইছো। এক প্ৰকাৰে ক'বলৈ গ'লে আজি আমাৰ ৰাজ্যখনত দুটা সভ্যতাৰ মাজত এক প্ৰকাৰ অঘোষিত সংঘাত আৰম্ভ হৈছে। আজি কংগ্ৰেছ আৰু UDF-এ ৰাজনৈতিকভাৱে মিত্ৰতা কৰি তেওঁলোকে একাংশ লোকৰ ভোটেৰে দিশপুৰ গঠনৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ মাজৰে বুদ্ধিজীৱীবিলাকে মিয়া কবিতা, মিয়া সাহিত্যৰে আমাৰ জাতিটোৰ সাহিত্য আৰু সংস্কৃতিৰ বুনিয়াদ ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছে। আৰু তেওঁলোকৰ মাজৰ এচামে